এইটোকে ক'ব বিচাৰিছোঁ যে মেছিৰ আগত বহুতখিনি খেলুৱৈ খেলি গৈছে, ৰিটায়াৰ লৈছে, তাৰপিছত মেছি আহিছে। মেছি ফুটবলটো বহুত দিনৰ আগৰ পৰা চলি আছে ন, তো এতিয়াৰ ফুটবল খেল নহয় এইখন। খেলিছে, ভাল খেলিছে, কিন্তু এইটো নহয় যে আমুকতকৈ ভাল খেলিছে তামুকতকৈ ভাল খেলিছে, তাৰ ৰেকৰ্ডৰ ওপৰত নিৰ্ভৰ কৰিব। বিৰাট কোহলি এজন ভাল প্লেয়াৰ, তাৰ ৰেকৰ্ডৰ ওপৰত নিৰ্ভৰ কৰিছে, এনেই বিৰাট কোহলি হৈ যোৱা নাই। বিৰাট কোহলিৰ যদি ৰেকৰ্ড ভাঙিব পাৰে বা শচীন তেণ্ডুলকাৰ যদি ৰেকৰ্ড কোনোবাই ভাঙিব পাৰে, সি এজন মহান প্লেয়াৰ। এনেই ৰেকৰ্ড ভাঙিব নোৱাৰে নহয়, মুখত ৰেকৰ্ড মানুহে ভাঙিব পাৰে নেকি? তাৰ ৰেকৰ্ডৰ ওপৰত নিৰ্ভৰ কৰিব প্লেয়াৰজন কিমান লেভেলৰ। মানে জধা মূৰ্খ মগজটো লৈ পেলাই সেইটো কমেণ্ট কৰে। তো আগত খেলা, পাছত খেলা, শচীনতকৈ বহুত আগত প্লেয়াৰ খেলি গৈছে, কপিল দেৱ খেলি গৈছে, বিভিন্ন ধৰণৰ প্লেয়াৰ খেলি গৈছে। সেইসকলক কিয় ক্ৰিকেটৰ ভগৱান বুলি নক'লে? হেল্ল' গাইজ, কেনেকুৱা, ভালনে? আকৌ পুনৰ আহিছোঁ নতুন এটা ভিডিঅ' লৈ। আৰু এইফালে পৰিৱেশটো চাওক কেনেকুৱা, গোটেই সেউজীয়া হৈ আছে। এনেকুৱা এটা পৰিৱেশত থাকি মনটো কিবা নিজকে ভাল লাগে। আৰু আমনি লাগিছিলে, সেইকাৰণে অকণমান এইফালে ওলাই আহিলোঁ। চাৰিওফালে এপাক দেখুৱাই দিছোঁ চাওক, কি এটা সুন্দৰ পৰিৱেশ। আৰু এইফালে আছে এইখন ব্ৰহ্মপুত্ৰ চাপৰি, এইফালে এইখিনি গোটেইখিনি মজৰা। আৰু ইয়াত গৰু, ম'হ ইত্যাদি চৰোৱা হয়। তো অকণমান ওলাই আহিছোঁ। আৰু আজি ভিডিঅ'টো বনালোঁ যিহেতু বৰ্তমান সকলোৱে জানে ফুটবল বিশ্বকাপ হৈ আছে। তো সকলোৱে চাগে বেছিভাগে চাগে ফুটবল বিশ্বকাপ চাইছে, যিসকলে ফুটবল ভাল পায়। আৰু যিসকলে ফুটবল ভাল পায় কমেণ্ট এটা কৰি মেছেজত জনাওক যে মই কোনে ফুটবল ভাল পায়। আৰু মই ফুটবল চাই বহুত ভাল পাওঁ, আৰু ক্ৰিকেট খেলি ভাল পাওঁ, কিন্তু ফুটবল চাই ভাল পাওঁ। আৰু ফুটবল খেলিবলৈ অকণমান ভয় লাগে, যিহেতু ভৰিত অকণমান ইঞ্জুৰি হোৱাৰ চান্স থাকে। তো সেইকাৰণে মই ইমান খেলি ভাল নাপাওঁ, কিন্তু চাই বহুত ভাল পাওঁ। আৰু পৃথিৱীত সকলোতকৈ পপুলাৰ খেল ফুটবলেই হয়, তাৰপিছত ক্ৰিকেট আছে। তো এইকেইদিন কিছুমান চৰ্চা চলি আছে মেছি আৰু এমবাপেৰ মাজত। তো মেছি এটা ৰেকৰ্ড কৰিছে যে ৱৰ্ল্ডত বিশ্বকাপত সকলোতকৈ বেছি গোল দিয়া ব্যক্তিজনে হৈছে মেছি। তো তাৰপিছত আছে এমবাপে, যিহেতু 3খন বিশ্বকাপত 16টা গোল কৰিছে, মাত্ৰ 2টা গোল পিছত আছে। তো আৰু খেল আছে এমবাপে, এইবাৰ মেছিৰ লাষ্ট খেল। তো কিছুমানে কৈছে যে মেছিৰ সমান হ'ব নোৱাৰে, গোল দিলেই ভাল খেলুৱৈ নহয় বা গোল দিলে মহান খেলুৱৈ হৈ নাযায়। তেতিয়াহ'লে গোল নিদিয়ে, এনেকৈ পাছ খেলি থাক, গোল দিব নালাগে, কেলৈ গোল দিব লাগে? তেতিয়াহ'লে মেছিয়ে সিদিনা হেট্ৰিক কৰিলে, সিদিনা মেছিয়ে যিকোনো মেন অফ দ্য যিটো মেটচ, খেলখনৰ যিটো বেষ্ট মানে পাৰফৰ্মেঞ্চ মেছিয়ে পাইছে, তো সেইটো দিব নালাগিছিল ন? গোল দিলে বেষ্ট পাৰফৰ্মেঞ্চ দিব লাগে নেকি? আপোনালোকৰ মতে কৈছোঁ, যিসকলে এই ফাল্টু কমেণ্টবিলাক দিয়ে আপোনালোকক কৈছোঁ, আপোনালোকে জানি কথা কয় নে, জানি কমেণ্ট কৰে নে জধা মূৰ্খ মগজটো লৈ পেলাই সেইটো কমেণ্ট কৰে? তেতিয়াহ'লে গোল দিবই নালাগে, এনেই পাছ খেলি নিজৰ মাজতে খেলি থাকক, গোল চোল দিব এটেক কৰিব কোনো প্ৰয়োজন নাই। ফুটবলৰ মেইন উদ্দেশ্যটোৱে হৈছে গোল দিয়া। যোনে গোল বেছিকৈ দিব সিয়ে জয়লাভ কৰিব। লাগিলে কেনেকৈ খেলিছে, কি ধৰণে খেলিছে, কোনো দৰকাৰ নাই। হয়তো আপুনি মোতকৈ বহুত ভাল প্ৰদৰ্শন কৰিছে, কিন্তু মই আপোনাক গোল দিছোঁ, ময়ে জয়লাভ কৰিম। মেইন উদ্দেশ্যটোৱে হৈছে গোল দিয়া, আৰু যিয়ে গোল বেছিকৈ দিব সিয়ে জয়লাভ কৰিব। তো যেনেকৈ ক্ৰিকেটত যিয়ে ৰাণ বেছি কৰিব সিয়ে জয়লাভ কৰিব, বা যিয়ে ৰাণ চেছ কৰিব সিয়ে জয়লাভ কৰিব, লাগিলে আপুনি যেনেকৈ জিকক। সিদিনা চাওক আয়াৰলেণ্ড আৰু ইণ্ডিয়া, আয়াৰলেণ্ডে 1 ৰাণত ইণ্ডিয়াক পৰাস্ত কৰিলে। 2টা বলত 8 ৰাণ লাগিছিলে, এটা 6 মাৰিছিলে হৰ্ষিত ৰাণা নে কোনোবা এজনে, তো বাউণ্ডাৰীত কেচটো ধৰিলে, তো ইণ্ডিয়া হাৰি থাকিলে। তো যেনেকৈ হাৰক, 1 ৰাণতে হাৰক, 10 ৰাণতে হাৰক, 20 ৰাণতে হাৰক, হাৰিলেতো হাৰিলে আৰু। তাত কোনোবাই ভাল খেলিছিলে, কোনোবাই বেয়া খেলিছে, সেইটো মেটাৰ নকৰে। তো ফুটবলৰ মেইন উদ্দেশ্যটোৱে হৈছে গোল দিয়া। তো গোল দিয়াটো ইমান সহজ কথা নহয় ফুটবলত। তো এনেই পাছ খেলি লাভ নাই। পাছটো কিয় খেলে? গোলটো দিবৰ কাৰণে পাছটো খেলে। যাৰ হাতত বল বেছিকৈ থাকিব সি গোল দিয়াৰ পাৰ্চেণ্টেজটো বাঢ়ি যাব, সেইকাৰণে বেছিকৈ পাছ খেলা হয়। এইটোকে ক'ব বিচাৰিছোঁ যে মেছিৰ আগত বহুতখিনি খেলুৱৈ খেলি গৈছে, ৰিটায়াৰ লৈছে, তাৰপিছত মেছি আহিছে। মেছি ফুটবলটো বহুত দিনৰ আগৰ পৰা চলি আছে ন, তো এতিয়াৰ ফুটবল খেল নহয় এইখন যে মেছিৰ দিনতে ফুটবল খেল আৰম্ভ হৈছিলে। বহুত দিনৰ পৰা ফুটবল খেলি আহিছে, বহুত প্লেয়াৰ আহিছে, বহুত প্লেয়াৰ গৈছে, কিন্তু মেছিৰ নাম শীৰ্ষত বা টপ 10টাৰ ভিতৰত মেছিৰ নাম কিয় আছে? তো পাৰফৰ্মেঞ্চৰ ওপৰত, তাৰ ৰেকৰ্ডৰ ওপৰত নিৰ্ভৰ কৰিব প্লেয়াৰজন কিমান লেভেলৰ। গতিকে মেছিতকৈ আগত খেলি গৈছে জিদান, মেছিতকৈ আগত খেলি গৈছে মাৰাডোনা, মুলাৰ চুলাৰ, ঢেৰ বিভিন্ন প্লেয়াৰ, বহুতো নাম আছে। হয়তো কিছুমানৰ নাম আপোনালোকে নাজানে বা ময়ো নাজানো, কিন্তু সেইটো ৰেকৰ্ডৰ ওপৰত নিৰ্ভৰ কৰিব।
কোনোবাই নিজে খেলি আছে, তাৰ ভৰিত যাদু আছে, চবৰে যাদু আছে ফুটবল। ইনে ৱৰ্ল্ড কাপ খেলিব নোৱাৰে, ৱৰ্ল্ড কাপত ইনে গ'ল দিব নোৱাৰে, চবৰে যাদু আছে ৱৰ্ল্ড কাপ খেলা প্লেয়াৰৰ। সেই যাদুৰ ওপৰত নিৰ্ভৰ কৰি কোনোবা এজন পাৰ্চনেল ব্যক্তিক আপুনি ভাল পায়, প্ৰশংসা কৰক। এইটো নহয় যে তেওঁ অন্ধভক্ত হৈ যাওক। ভাল খেলিছে, কিন্তু এইটো নহয় যে আমুকতকৈ ভাল খেলিছে, তামুকতকৈ ভাল খেলিছে, তাৰ ৰেকৰ্ডৰ ওপৰত নিৰ্ভৰ কৰিব। বিৰাট কোহলি এজন ভাল প্লেয়াৰ, তাৰ ৰেকৰ্ডৰ ওপৰত নিৰ্ভৰ কৰিছে। ইনে বিৰাট কোহলি হৈ যোৱা নাই। বিৰাট কোহলিৰ যদি ৰেকৰ্ড ভাঙিব পাৰে বা শচীন তেণ্ডুলকাৰৰ যদি ৰেকৰ্ড কোনোবাই ভাঙিব পাৰে, সি এজন মহান প্লেয়াৰ। ইনে ৰেকৰ্ড ভাঙিব নোৱাৰে নহয়। মুখত ৰেকৰ্ড মানুহে ভাঙিব পাৰে নেকি? তাৰ ৰেকৰ্ডৰ ওপৰত নিৰ্ভৰ কৰিব প্লেয়াৰজন কিমান লেভেলৰ, তো গম পাইছে। তো আগত খেলা, পাছত খেলা, শচীনতকৈ বহুত আগত প্লেয়াৰ খেলি গৈছে, কপিল দেৱ খেলি গৈছে, বিভিন্ন ধৰণৰ প্লেয়াৰ খেলি গৈছে। সেইসকলক কিয় ক্ৰিকেটৰ ভগৱান বুলি নক'লে? শচীনক যে ক্ৰিকেটৰ ভগৱান ক'লে, শচীনে এনেকুৱা এটা ৰেকৰ্ড কৰি থৈ গৈছে, যিটো ৰেকৰ্ড সহজে ভাঙিব পৰাটো সহজ নহয় এজন প্লেয়াৰে। তো সেইকাৰণে ক্ৰিকেটৰ ভগৱান বুলি কৈছিলে, গম পাইছে। তো কথাবিলাক অকণমান ভাবি চিন্তি কথা ক'ব। তো মেছিতকৈ গ'ল যিহেতু এমবাপে বেছি ৰেকৰ্ড ভাল, গতিকে ভালটো ভাল বুলি ক'ব লাগিব। এমবাপে যদি 3খন বিশ্বকাপত 16টা গ'ল দিব পাৰে, 6খন বিশ্বকাপত হয়তো তাতকৈ বহুত বেছি দিব পাৰে, হয়তো নোৱাৰিবও পাৰে। তো ভৱিষ্যতৰ কথা এতিয়া হোৱা নাই যেতিয়া কৈ লাভ নাই। আৰু মেছিতকৈ হ'ব নোৱাৰে বা মেছি সমান হ'ব নোৱাৰে, এই ফাল্টু মন্তব্যবিলাক আপোনালোকে মেছেজত নিদিব। তো খেলবোৰ হৈ আছে, তো আপোনালোকে চাব। আৰু এতিয়া নকআউট মেটছ যিহেতু কালিৰ পৰা ষ্টাৰ্ট হৈ গ'ল, তো বহুত ভাল লাগে। যিসকলে ভাল পায় এনেও চাবই। তো ইয়াকে ক'ব চেষ্টা কৰিলোঁ। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। টেক কেয়াৰ, বাই বাই, জয় অসম, জয় জুবিন দা।